মালিগাঁৱৰ আদিংগিৰিৰ আৰক্ষীৰ এনকাউণ্টাৰ চুৰলৈ লক্ষ্য কৰি গৰজিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰ কৰে আৰু গুৰুতৰভাৱে আহত হৈছে আজনবী আলী নামৰ এটা চুৰ সম্প্ৰতি GMCHত ৰখা হৈছে আজনবী আলীক 14 জুনত মালিগাঁৱৰ RK ট্ৰেডাৰ্ছত সংঘটিত হৈছিল এটা চুৰিৰ ঘটনা প্ৰায় 7 লাখ টকাৰ সামগ্ৰী চুৰ কৰিছিল আজনবী আলীৰ গেঙে বৰপেটাৰ পৰা জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে সেই চুৰি সামগ্ৰীখিনি এই চুৰিকাণ্ডৰে জড়িত আন 3টাকৈ চুৰক জালুকবাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰা হৈছে ৰুবুল আলী বুবুল আলী সাইফুল ইছলামক গুৱাহাটীত সংঘটিত হোৱা কেইবাটাও চুৰিকাণ্ডৰ সৈতে জড়িত হৈ আছিল আজনবীসহ এই চুৰৰ গেংটো আৰু এই গেংটোৱে দিনৰ ভাগত গুৱাহাটী মহানগৰীলৈ আহে আৰু বিভিন্ন প্ৰান্তত পৰ্যবেক্ষণ কৰে কোনখন দোকানত সুবিধা হয় চুৰ কৰিবলৈ ডকাইতি কৰিবলৈ আৰু নিশাৰ ভাগত সেই দোকানখনত আহি প্ৰৱেশ কৰে চুৰৰ এই গেঙে আৰু তাৰ পাছতে বিভিন্ন সামগ্ৰীলৈ উঠাও হয় এই চুৰৰ গেংটো এয়া এতিয়াৰ নহয় পূৰ্বৰে পৰা চলি আহিছে এই গেংটোৰ চুৰিকাণ্ড আৰু বহু লাখ টকাৰ সামগ্ৰী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক টাৰ্গেট কৰি লয় আৰু তাৰ পৰা সেই সামগ্ৰীসমূহ চুৰ কৰে আৰু বিভিন্ন প্ৰান্তত সেই সামগ্ৰীসমূহ বিক্ৰী কৰে আৰু আদিংগিৰিত আৰক্ষী এনকাউণ্টাৰ কৰিবলগীয়া হ'ল সেই চুৰটোক ইতিমধ্যে এই ঘটনাত এজন আৰক্ষী আহত হৈছে আৰু আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল এই চুৰটোৱে আৰু তেতিয়াই আৰক্ষীয়ে গুলি কৰিলে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে আজনবী আলীক বৰ্তমান GMCHতে ৰখা হৈছে আৰু 14 জুনত মালিগাঁৱত RK ট্ৰেডাৰ্ছত সংঘটিত হোৱা সেই চুৰিকাণ্ডৰ সৈতে জড়িত হৈ আছে এই গেংটো এজন গভাইট চুৰ বহুত গভাইট চুৰ তেওঁ গুৱাহাটীত কেইবাটাও তেনেকুৱা চুৰিকাণ্ডত জড়িত তেওঁ আমাৰ পুলিচক লৈ গৈ পলাব বিচাৰিছিলে আৰু তেওঁ পুলিচ চলাব লগা হ'ল আৰু তেওঁৰ ভৰিত গুলি লাগিছে তেওঁৰ নাম হৈছে আজনবী আলী আৰু ঘৰ হৈছে বনবৰীয়া গাঁও বৰপেটাত আৰু সিহঁতে যোৱা 14 তাৰিখে লাষ্ট যিটো ইনচিডেণ্ট কৰিছে এতিয়ালৈকে আমি পোৱা ক্ৰাইম কৰিছে সেইটো হৈছে মালিগাঁৱৰ RK ট্ৰেডাৰ্ছ বুলি যিখন হোলচেলৰ গ্ৰচাৰী দোকান আছে সেই দোকানখন ৰাতি ভাঙি 7 লাখতকৈ ওপৰৰ মূল্যৰ সামগ্ৰী ইয়াৰ পৰা লুট কৰি লৈ গৈ বৰপেটাত বিক্ৰী কৰিছিলে আমি গোটেইখিনি ৰিকভাৰী কৰিছোঁ আৰু ই কৈছে যে গুৱাহাটীত তেওঁলোকে তেনেকৈ গাড়ী লৈ আহে আৰু গোটেই ৰাতি তেওঁলোকে গোটেই দিনটো সাৰ্ভে কৰি দোকান এখন চিনাক্তকৰণ কৰে আৰু ৰাতি সেই দোকানখনৰ তলা ভাঙি তেওঁলোকে তাৰমানে সামগ্ৰী ইয়াৰ পৰা লুট কৰি নিয়ে আৰু তেনেকুৱা সামগ্ৰী আৰু মানে তলা ভঙা দুৱাৰ ভঙা সেইবিলাক বস্তু আছে বুলি লুকুৱাই থোৱা বুলি আমাৰ পুলিচক লৈ গৈ আমাৰ সেই যি আমাৰ মালিগাঁও আউটপোষ্ট আছে আউটপোষ্টৰ ওচৰত এটা জেগাত লৈ গৈ তাৰ পৰা সি পলাব বিচাৰিছিলে আমাৰ দুজন কনিষ্টেবল জখম হৈছে আৰু উপায় নাপায় ৰখাবৰ কাৰণে গুলি চলালে আৰু